ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰি সকলো অভিনেতা অভিনেত্ৰীৰে সঁচা অৰ্থত এজন পুলিচ হোৱাৰ যেন অনুভৱ হ'ল। হয় বন্ধু বান্ধৱীসকল, এইবাৰ ৰীল বা এক্টিঙত নহয়, সঁচা অৰ্থত আৰু ৰিয়েল লাইফত পুলিচ হ'ব গৈ আছে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকল। বেহাৰবাৰী আউটপোষ্টৰ তৰামাইকে ধৰি কুমকুম, লুটুকন, কমলকে ধৰি সকলোখিনিয়েই এইবাৰ সঁচা পুলিচৰ লগত অভিনয় কৰিলে। ২৬ জানুৱাৰী উপলক্ষে গুৱাহাটী মহানগৰত অনুষ্ঠিত হৈ থকা গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ সময়তে অংশগ্ৰহণ কৰিলে বেহাৰবাৰী আউটপোষ্টৰ তৰামাই, লুটুকন, কমল সকলোখিনি অভিনেতা অভিনেত্ৰীয়ে। ৰিয়েল পুলিচৰ লগত গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন কৰিলে বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকলে। ৰিয়েল পুলিচৰ লগত পেৰেডৰ অনুশীলন কৰি সঁচা অৰ্থত পুলিচ হোৱা যেন লাগিলে অভিনেত্ৰী তৰামাইৰ। ১২ বছৰ অভিনয় কৰি এইবাৰ নিজকে পুলিচ যেন লগা হ'ল অভিনেত্ৰী তৰামাইৰ। প্ৰথমতেতো এইটোৱে ক'ম যে ইমানখিনি আচল পুলিচৰ মাজত থাকি পিনে যথেষ্টখিনি ভাল লাগিছে আৰু মই দেখিছোঁ যে ৰিপাব্লিক ডে'ৰ কাৰণে প্ৰস্তুতি ভালেখিনি ভাল আৰু আজি এটা বহুত প্ৰাউড মুমেণ্ট নিজকে ফিল হৈছে, যিহেতু আমি এইটো ৰিয়েল লাইফত এটা পুলিচ কেৰেক্টাৰ এটা প্লে' কৰি থাকোঁ। ইয়াত ইমান কেইজন লাগিছে আৰু ইমান বছৰে নিজকে পুলিচ যেনে লগা হ'ল বাৰু যি কি নহওক, ইয়াৰ গণৰাজ্য দিৱসৰ এক খানাপাৰা এয়া পেৰেডৰ ফিল্ডৰ পৰাই সকলোলৈকে গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আহিছোঁ কমলদাৰ কাষলৈ।